নৱনিৰ্বাচিত বিধায়ক পৰম শ্ৰদ্ধাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ আমন্ত্ৰণ ক্ৰমে আজি সচিবালয় সভাগৃহত আয়োজিত এই সভাত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিটিচি প্ৰধান বিপিএফ দলৰ সন্মানীয় সভাপতি শ্ৰদ্ধেয় আগ্ৰমা মহিলাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিটিচিৰ সন্মানীয় ডেপুটি চিফ তথা ওদালগুৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰাক্তন মন্ত্ৰী বৃহৎ দৈমাৰী ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ ৰাভা অসম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া, জি.আৰ. ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ অসম আৰু ত্ৰিপুৰা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক, দুয়োটা দলৰ জিলা সভাপতিসকল আৰু ৰাভা অসম স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষ উপাধ্যক্ষকে প্ৰমুখ কৰি সকল, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল, মহিলা পৰিষদৰ সন্মানীয় সভানেত্ৰী ডাঙৰীয়াকে ধৰি বিষয়ববীয়াসকল, নৱনিৰ্বাচিত বিধায়কসকল, ক্ৰমে মই এজনৰ নাম কৈ আছো, বাৰে বাৰে নকওঁ, দুধনৈ সমষ্টিৰ বিধায়ক ডাঙৰীয়া, আমাৰ পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত যুৱ বিধায়ক পবিত্ৰ ৰাভা ডাঙৰীয়া, বিপিএফ দলৰ সাধাৰণ সম্পাদক তথা নৱনিৰ্বাচিত বিধায়ক মনেশ্বৰ ৰাভা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা কলাবাৰী সমষ্টিৰ নৱনিৰ্বাচিত যুৱ বিধায়ক হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, আমাৰ বকু ছয়গাঁও বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰাজু মেজ ডাঙৰীয়া প্ৰমুখ কৰি আমাৰ মাজত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম সাধাৰণ সম্পাদক প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ বিভিন্ন আমাৰ বিপিএফ দলৰ চাগে প্ৰতিনিধি আছে, ইয়াতে আপোনালোকতো আছে বাৰু, যদি কোনোবা আছেও আছে না, বিচিচি আছে, আমাৰ ৰুচিদাকে প্ৰমুখ কৰি সন্মানীয় সকলো বিষয়ববীয়া উপস্থিত সুধীবৃন্দ আৰু সাংবাদিক বন্ধুসকল আছে। আচলতে আজি আমাৰ কিবা বহুত বেছি কোৱাৰ প্ৰয়োজন নাই। অসমত এনডিএ হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি, বিপিএফ, অসম গণ পৰিষদ, ৰাভা অসম যৌথ সংগ্ৰাম সমিতি, সন্মিলিত জনশক্তি অসম, আমি পাঁচোটা দলে ৰামধেনু সদৃশ মিত্ৰতাৰে এই নিৰ্বাচনত আমি একেলগে সামূহিকভাৱে অৱতীৰ্ণ হৈছিল আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ যি 5 বছৰীয়া কাৰ্যকাল, এই
কাৰ্যকালত তেখেতে ৰাজ্যখনৰ প্ৰতিটো ৰাজ্য সমষ্টি সমবিকাশ সমমৰ্যাদাৰে আগবঢ়াই লৈ যোৱাৰ বাবে যি অহোপুৰুষাৰ্থ কৰিলে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা যি দায়িত্ববোধ সংবেদনশীল এক নেতৃত্ব আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ মানচিত্ৰত শক্তিশালীভাৱে স্থান দি এক ভাৰত শ্ৰেষ্ঠ ভাৰত এখন বিকশিত ভাৰতৰ যি আমাৰ সপোন এই সপোনক সাৰ্থক কৰিবৰ কাৰণে যি ধৰণে তেখেতে আমাক মাৰ্গদৰ্শক নেতৃত্ব দিলে তাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ পাঁচোটা দলৰ সৰ্বস্তৰৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃত্ব আৰু কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী আন্তৰিকভাৱে ধন্যবাদ জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো এয়া ঐতিহাসিক এক আমি সকলোৱে জানো অসমৰ ইতিহাসত বা স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত অসমত এটা মিত্ৰজোঁটে ইমান আসন কাহানিও পোৱা নাছিল গতিকে এটা অভিলেখ আচলতে আৰু এই অভিলেখৰ মূলতে আমাৰ পাঁচোটা দলৰ সন্মানীয় নেতৃবৃন্দ কাৰ্যকৰ্তাসকল আৰু অসমৰ বহুতটা ৰাইজ আমাৰ সংকল্প আছিল এখন বিকশিত অসম গঢ়াৰ এখন সুৰক্ষিত অসম নিৰ্মাণ কৰাৰ গতিকে এই সংকল্পক আমি সকলোৱে মিলি ইয়াৰ ভেটি ইতিমধ্যে প্ৰতিষ্ঠা কৰিছো কিন্তু ইয়াক আৰু শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজে আমাৰ ওপৰত আস্থা ব্যক্ত কৰিলে সমৰ্থন দিলে আৰু তাৰ পৰিণাম স্বৰূপে অসমৰ ইতিহাসত 50% অধিক ভোট এনডিএ মিত্ৰজোঁটে লাভ কৰিবৰ কাৰণে সক্ষম গতিকে এই জয় আমি অসমৰ ৰাইজলৈ উৎসৰ্গা কৰিছো অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আৰু এখন শ্ৰেষ্ঠ অসম গঢ়াৰ বাবে এই ৰায়ে নিশ্চিতভাৱে আমাক সকলোকে সাহস আৰু আত্মবিশ্বাস প্ৰদান কৰিছে আটাইতকৈ উল্লেখযোগ্য বিষয়টো হ'ল যে আমাৰ তিনিওখন ষষ্ঠ অনুসূচী অঞ্চলত এটা সমষ্টি বাদ দি বিটিচিত বাকী সকলো আমাৰ জনজাতীয় ভাই বন্ধুসকলে ভনীসকলে বাইদেউসকলে ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএ মিত্ৰ দলৰ ওপৰত পুনৰবাৰ গভীৰ আস্থা বিশ্বাস দেখুৱাইছে ইয়ে প্ৰমাণ কৰিছে যে উন্নয়নৰ পক্ষত অসমৰ সৰ্বস্তৰৰ জনগণ বিশেষকৈ আমাৰ জনজাতীয় বা আমাৰ যিসকল 6 শিডিউল এৰিয়াত বিশেষভাৱে অৱস্থান কৰিছে আৰু অন্যান্য স্বায়ত্তশাসিত পৰিষদবিলাকৰ যদি প্ৰভাৱ থকা অঞ্চলসমূহতো আমি চাওঁ তাতো একেই চৌদিশে আমাৰ এনডিএৰ প্ৰতি এটা ব্যাপক আস্থা আৰু বিশ্বাস আমি দেখিবলৈ পাইছোঁ গতিকে আমি এই ধাৰাটো আগন্তুক দিনত সদায় কায়ম ৰাখিব লাগিব সদায় এই ধাৰাটোক আৰু শক্তিশালী কৰিব লাগিব আমাৰ মাজত যি এক আন্তৰিক সম্পৰ্ক আছে এই সম্পৰ্ক এক থুনুকা সম্পৰ্ক নহয় কোনোবাই ইচ্ছা কৰিলে আমাৰ মাজত ভেদ কৰিব পাৰিব কোনোবাই ভুৱা বাগধাৰা সৃষ্টি কৰিব ফেক নেৰেটিভ সৃষ্টি কৰি আমাৰ মাজত কেতিয়াবা হয়তো ভোট বুজাবুজি সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰিব এনেধৰণৰ বিৰোধীয়ে হওক অন্য শক্তিৰে হওক যি চেষ্টা হয়তো থাকিব আগন্তুক দিনত আগতো আছে
গতিকে এইবিলাক আমি সকলোৱে খুব সচেতনতাৰে লক্ষ্য কৰিব লাগিব। অসমত অশান্তি, অসমখনত বিভাজনৰ ৰাজনীতি, অসমখনত এক অস্থিৰ পৰিৱেশ কৰাৰ কাৰণে বিভিন্ন অপশক্তিয়ে, ৰাষ্ট্ৰবিৰোধী শক্তিয়ে অবিৰতভাৱে চেষ্টা চলাই আছে। গতিকে আমি সেই বিষয়বিলাক খুব আমি আমাৰ চিন্তা চৰ্চা আমি মনত ৰাখিব লাগিব, যাতে আমাৰ এই অসমখন কোনো শক্তিয়ে যাতে আমাৰ মাজত কোনো ধৰণৰ ভেদাভেদ সৃষ্টি কৰিব নোৱাৰে। সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মাজেৰে যাতে আমি আগন্তুক দিনত অসমৰ আকৌ সফলতা দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব লগা অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে আমি একেলগে আগবাঢ়ি যাব পাৰোঁ। দলীয় সংগঠন নিজ নিজ অঞ্চলত সকলোৱে আগবঢ়াই লৈ যাবই লাগিব। আৰু এইটো আমাৰ সকলোৰে মাজত এইখিনি বুজাবুজি আছে, কিন্তু চৰকাৰৰ প্ৰতিটো জনকল্যাণমুখী পদক্ষেপ আগন্তুক 5 বছৰত যাতে আমি 100% শেষৰজন ব্যক্তিৰ মাজলৈ লৈ যাব পাৰোঁ। প্ৰতিখন আঁচনি যাতে আমি 100% আমি ৰূপায়ণ কৰিব পাৰোঁ। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, লগতে আমাৰ ষষ্ঠ অনুসূচীত আমাৰ মিত্ৰ দলৰ যি চৰকাৰ আছে, এই ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ প্ৰতিখন আঁচনি, প্ৰতিটো পদক্ষেপ, প্ৰতিটো কৰ্মসূচী আমি সঠিকভাৱে আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব লাগিব। মই আৰু বেছি দীঘলীয়া কথা নকওঁ, কাৰণ কথা কমকৈ কাম বেছি কৰিব লাগিব। যিমান পাৰোঁ সিমান বিনম্ৰতাৰে অহা 5 বছৰ ৰাইজৰ সেৱাৰ কাৰণে আমি সদা সচেতন, সদা সক্ৰিয় হৈ থাকিব লাগিব। আৰু নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যি প্ৰায় 12 বছৰীয়া কাৰ্যকাল, এই কাৰ্যকালত আমাৰ পিছপৰা বঞ্চিত যি জনগোষ্ঠী আছে, বিশেষকৈ জনজাতি ভাইসকলৰ কাৰণে বিভিন্ন ধৰণে বিভিন্ন আঁচনিৰে আমাৰ জনজাতি ভাইসকলৰ অধিকাৰ আৰু সামাজিক সুৰক্ষা, অৰ্থনৈতিকভাৱে তেওঁলোকক কেনেদৰে স্বাৱলম্বী কৰিব পৰা যায়, এই কথাবিলাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিভিন্ন কৰ্মসূচীৰে আমাৰ প্ৰতিটো জনগোষ্ঠীক আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰয়াস চলাইছিল। এই প্ৰয়াস আৰু আমি অধিক তীব্ৰতৰ কৰিম, শক্তিশালী কৰিম। আৰু ভাৰতীয় জনতা পাৰ্টি নিশ্চিতভাৱে বৰডেকা বুলি ক'ব লাগিব। আৰু কিন্তু বৰডেকা যদিও আমি সৰু ডেকাবিলাককো আমি যাতে এতিয়াও ক'তো আমি অলপ কমকৈ মৰম নকৰোঁ, সেইটোতো আমাৰ নিশ্চয় গুৰুত্ব থাকিব। আমি সেইবিলাক দিশো চাম। গতিকে মিত্ৰতাৰ ধৰ্ম আমি সকলোৱে পালন কৰি আছোঁ। আৰু লগতে ৰাজনৈতিক দল হিচাপে মিত্ৰ দলবিলাকৰ লগত জনগোষ্ঠীয় যিমান, জনজাতীয় যিমান অন্য সংগঠন আছে, ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি অন্যান্য সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি আধ্যাত্মিকভাৱে সকলো সংগঠনৰ যিসকলে নেতৃত্ব দি আছে, সকলো জাতি জনগোষ্ঠীৰ যিসকলে নেতৃত্ব দি আছে, সকলোৰে লগত এটা সদ্ভাৱৰ এটা পৰিৱেশ সৃষ্টি কৰিম। আৰু আমি সকলোৱে মিলি অহা 5 বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু মাৰ্গদৰ্শনেৰে আমি অসমখনক নিশ্চিতভাৱে শক্তিশালীভাৱে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। সকলো যেটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস। সকলোৰে প্ৰয়াসটো
মিত্ৰতা ধৰ্ম অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে সকলো প্ৰয়াস আমি আগবঢ়াই লৈ যাম মই বিশেষভাৱে আমাৰ মিত্ৰজোঁটৰ যিসকল সন্মানীয় জ্যেষ্ঠ নেতা আছে অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া আগ্ৰাম মহিলাই ডাঙৰীয়া ৰিহন দৈমাৰী ডাঙৰীয়া টংকেশ্বৰ ৰাভা ডাঙৰীয়া পৰমানন্দ চাহিঙ্গীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ আটাইকেইটা ৰাজনৈতিক দলৰ সন্মানীয় জ্যেষ্ঠ নেতৃত্বত আকৌ এবাৰ আমি ধন্যবাদ কৃতজ্ঞতা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইদৰে আমি এটা ইতিবাচক চিন্তাৰে আমি একেলগে থাকিম কৰবাত কিবা সৰু সুৰা এটা মতৰ হয়তো আহিব পাৰে গতিকে মত হয়তো দুই এটা ক্ষেত্ৰত কৰবাত কাৰোবাৰ পৃথকো আহিব পাৰে কিন্তু মত পৃথক হ'লেও মন যাতে পৃথক নহয় মতৰ অমিল হ'লেও মনৰ যাতে কাৰো অমিল নহয় আৰু আমাৰ প্ৰত্যাহ্বানবিলাক আমি জানো বিডিচিৰ কি প্ৰত্যাহ্বান আছে আমাৰ অসমত কি প্ৰত্যাহ্বান আছে কাৰ্বি আংলং স্বায়ত্ত সাহিত্য পৰিষদত কি প্ৰত্যাহ্বান আছে হিমাচল স্বায়ত্ত সাহিত্য পৰিষদত কি প্ৰত্যাহ্বান আছে গতিকে আমি প্ৰত্যাহ্বানবিলাক আমি জানো সেই প্ৰত্যাহ্বানবিলাকক আমি একেলগে কোনো অকলশৰীয়া নহয় সকলোৰ লগত আমি শব্দটো আছোঁ আমি অকলশৰীয়া নহয় আমি একেলগে আছোঁ এই একেলগে থকাৰ যিটো সংকল্প সেইটোৱে হয়তো মিত্ৰতা গতিকে মিত্ৰতাটোক আমি পূৰ্বতকৈ অধিক শক্তিশালী কৰিব লাগিব আৰু কেৱল নেতৃত্বৰ মাজতে নহয় মিত্ৰতাটো তৃণমূল স্তৰলৈকে আমি যিমান পাৰোঁ সিমান আমি এই মিত্ৰতা ধৰ্মটো আমি তৃণমূল পৰ্যায়লৈ শক্তিশালী কৰিব লাগিব আৰু যিখিনি আমাৰ সমস্যা আছে সমস্যাখিনিৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ একমত হোৱাৰ আগন্তুক দিনত চেষ্টা কৰিব লাগিব যি সমস্যা আহিব আমাৰ সমস্যা গতিকে একেলগে ইয়াৰ সমাধান সূত্ৰ আমি উলিয়াম আৰু সকলো আমাৰ যি মিত্ৰ দলৰ শাসিত স্বায়ত্তশাসিত পৰিষদ অঞ্চলেই হওক অন্যান্য অঞ্চলেই হওক সকলোতে যাতে আমি উন্নয়নৰ ধাৰাটোক আৰু অধিক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে মিলি আমি কাম কৰিম এই মুহূৰ্তত মই আকৌ এবাৰ বিশেষভাৱে আজি এবাৰ আছোঁ স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলত আমি আছোঁ যোৱা নিৰ্বাচনতো আমি একেলগে যুঁজিছিলোঁ বা খেলিছিলোঁ আমি 6খন আসন পালোঁ আপোনালোকেও এবাৰ আছোঁ যৌথ সংগ্ৰাম সমিতিয়েও এখন আসন বাদ দি বাকী সকলো আসন আপোনালোকে লাভ কৰিলে গতিকে ইয়াতে প্ৰমাণ পায় যে আমাৰ এই অঞ্চলৰ মানুহে NDA সমৰ্থন কৰিছিল পূৰ্বতেও যোৱাবাৰো কৰিছে ভৱিষ্যতেও কৰিব এই ধাৰাটোক আমি আগন্তুক দিনত অক্ষুণ্ণ ৰখাই নহয় এক শক্তিশালী কৰাৰ কাৰণে সকলো ৰাজনৈতিক পক্ষৰ লগত সামাজিক সাংস্কৃতিক আধ্যাত্মিক শৈক্ষিক বৌদ্ধিক সাহিত্যিক সকলো ক্ষেত্ৰত কাম কৰা সকলে একলগ হৈ আমি একেলগে আমি আমাৰ সমস্যাৰ সমাধানৰ কাৰণে আগবাঢ়িম এইখিনি কথাই আৰম্ভণিতে ক'লোঁ আকৌ এবাৰ আমি আশা কৰিছোঁ NDA বিধায়িনী দলৰ সভা হ'ব 12 তাৰিখে 10 তাৰিখে 10 তাৰিখে বিধায়িনী দলৰ সভাত নিশ্চয় NDA পুনৰবাৰ NDAৰ নেতা হিচাপে আমাৰ জনপ্ৰিয় কৰ্মদক্ষ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ সমৰ্থন আগবঢ়াব আৰু NDAৰ নেতা হিচাপে তেখেত অসমত পুনৰ নিৰ্বাচিত হ'ব আৰু পুনৰ মুখ্যমন্ত্ৰী হিচাপে 12 মে তাৰিখে শপত গ্ৰহণ কৰিব মই আকৌ এবাৰ আপোনালোকক শপত গ্ৰহণ অনুষ্ঠান যিহেতু 12 মে ৰাতিপুৱা 11 বজাত হ'ব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ গুৱাহাটী 11 বজাত একজেক্টলি আৰম্ভ হ'ব শপত গ্ৰহণৰ কাৰণে বোলে নেতা আহিব নাই কোনোবা আহিব নাই এইটো নহয় 11 মানে 11 গতিকে আমি 9 বজাৰ ভিতৰত খানাপাৰা ফিল্ডত সকলো উপস্থিত হ'ম আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু দলৰ কাৰ্যকৰ্তা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াইও আমাক আহ্বান জনাইছে গতিকে তেখেতৰ হৈও মই এই শপত গ্ৰহণ অনুষ্ঠানলৈ আপোনালোক আটাইলৈ মই আন্তৰিকতাৰে নিমন্ত্ৰণ জনালোঁ বহুত বহুত ধন্যবাদ জয় হিন্দ জয় অসম ধন্যবাদ। 1 মিনিট। 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 1 মিনিট।
ধন্যবাদ থাকবে মাননীয় অভিযান করেছে এখানে এবার এই সংক্রান্তকে আমার দেশে গঠন করা দ্বিতীয় দলের সভাপতি সাধারণ মন্ত্রী রাজ্য